হাই ইউটিউব ফেমিলি সকল কি খবৰ ভালে চাগে ন আজি আবেলি টাইমত ব্লগ এটা বনালোঁ এয়া মানে কিনো কম আৰু বাৰীখনত অকণমান লাই পাতা সিঁচিছিলোঁ মানে ৰুইছিলোঁ এইখনকে মানে অকণমান ছিঙিবলৈ বুলি যাওঁ মানে জানেই নহয় গৃহিণীবিলাকৰতো গধূলি ৰাতিপুৱা হোৱাৰ লগে লগে টেনশ্যন এটা হৈ যায় ন কি বনাম কি নবনাম সেইকাৰণে মানে লাইকে অকণমান তুলিম বুলি আহিলোঁ আৰু লাই শাকৰ বাৰীখন আপোনালোকক দেখুওৱা হোৱাই নাই নহয় এয়া চাই লওক মানে মই লাই শাকৰ বিষয়ে লাই শাকক লৈ মানে ভিডিঅ' এটাও বনোৱাই নাই খাই শেষে হ'বলৈ হৈ গ'ল ভিডিঅ' এটাও আপলোড দিয়া নাই এয়া শাকনি বাৰীখন অকণমান দেখাই দিছোঁ দেই বেছি নাই মানে অকণমানেই আছে বাৰীত সোমাই কিনে মই চেলফি এটাকে ল'লোঁ আৰু কি কবি দেই এয়া অলৰেডি মোৰ ছিঙি শেষ হৈ গ'ল এইখিনি মানে মোৰ দুহাত চব ৰাতিপুৱা আৰু গধূলি এয়া ৰাতিপুৱা আৰু গধূলি আৰু এয়া তাৰপিছত সন্ধিয়া টাইমত মানে মোৰ চাচুমাৰ পেটটো মানে পেট বিষ মানে পেট চলিছিলে সেইটো কাৰণে মানে ইমাৰ্জেঞ্চি মানে হস্পিটেলত যাব লগা হ'ল পৰবৰুৱা হস্পিটেল এয়া চাওক পৰবৰুৱা হস্পিটেলত মানে মাক চেলাইন এটা দিয়া হৈ গ'ল দি আছে অলৰেডি চোৱা ৰুমবোৰ চোৱা কি ধুনীয়াকৈ ক্লিনকৈ পাৰি থৈছে নহয় বিচনাবোৰ দেখিছেনে ইমান চাফাকৈ থৈছে কিন্তু পেচেণ্টহে এটাও নাই আমিয়ে প্ৰথম চাগে দেখিছেনে এই আমাৰ বাইদেউজনী আহিছিলে ওচৰৰ মোৰ জা জোৱালী হয় এয়া পেচেণ্ট মানে অলপ বহি আছে অকণ আৰাম লৈছে বেচাৰীজনী কষ্ট হৈছে ন সেইটো কাৰণে আৰু চেলাইন দিছে যে সেইটো কাৰণে ঠাণ্ডাও লাগিব পাৰে বুলি কোমৰখন গাত মেৰাই দিয়া হৈছে আৰু ৰুমত কি কৰিম বুলি ভাবি কেনে ভিডিঅ'কে এটা তুলিলোঁ আৰু দেখিছেনে ভিডিঅ' তুলিহে এনজয় কৰি থাকিলোঁ আৰু দেই টাইম পাছবোৰ বাই বাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ কাইলৈ লগ পাম বৰ বেছি দীঘলীয়া নকৰোঁ অকণমান শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো বাই বাই